মোৰ চেনেললৈ সকলোকে স্বাগতম। এয়া ইতিমধ্যে নগাঁৱত অতি সফলভাৱে শেষ হোৱা প্ৰথম পৰ্যায়ৰ FLN প্ৰশিক্ষণৰ শেষৰ দিনটোৰ কিছু অংশ ভিডিঅ'টো দিয়া আহে কিছু পলম হ'ল। প্ৰশিক্ষণৰ অন্তিম দিনটোত প্ৰশিক্ষণৰ সম্পৰ্কিত বিষয়ৰ লগতে এটি FLN চং সমল ব্যক্তিসকলে প্ৰশিক্ষাৰ্থীসকলৰ লগত পৰিৱেশন কৰে। তাৰোপৰি সমল ব্যক্তি আৰু প্ৰশিক্ষাৰ্থীসকলৰ সুপ্ত প্ৰতিভাৰ বিকাশৰ বাবে এটি সুন্দৰ অনুষ্ঠানৰ আয়োজন হয়। এয়া তাৰেই কিছু অংশ। এয়া মৰমেদাল জনাই লৈছোঁ। আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখিবলৈ বাহিৰৰ উৰুণা বতাহ সঁচাকে মনডাল আহি কোবাইছিলোঁ। চাওঁ খিৰিকীখন জপানি দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মইও কঁকালৰ ৰঙাৰী হাতখনলৈ তুমি বাৰু কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ আৰু মই যেন এপাহ তল পৰা শেৱালি। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰত আহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গ'ল। তোমাৰ বাবুৰ এতিয়া বয়সো হৈছে। তাৰ ওপৰ পাৰি এধান মানি ডালিম গুটি যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে তুমি নাই যে সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ একেথৰে কথা লাগি চাই থাকে কিয়? বাবুৰ এতিয়া বয়সো হৈছে বুজিছা। আৰু ডাঙৰ হলে স্কুলত
গান লগাই দিম। সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম বিশেষ একো নাই। লেখকত তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ধূপ দৈ দি ফটিয়াই কৰি বুঢ়ালুকৰ কুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। মতি কৰা হয় যদি তোমাৰ আকাশ মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, তোমাৰ